হয়তো আপোনাৰ গুগলত পাব চানডুবি টি ষ্টেট ABCD এনেকৈ আছে। সীমান্ত ৰিভাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে। গতিকে আমাৰ একদম নিয়াৰেষ্ট আসাম মেঘালয় বৰ্ডাৰ চানডুবিৰ ওচৰত। মজা যিয়ে পোৱা নাই, সি আচলতে অলপমান বহুত হোৱাৰে পোৱা নাই জীৱনত। কেনেকুৱা পানী? ঠাণ্ডা বেলেগ মজা। এইখন গাঁৱলৈ যাব লাগিলে আমি দক্ষিণ কামৰূপৰ মিৰ্জা চানডুবি পথেৰে গৈ মধুকি বন কাৰ্যালয়টোৰ পৰা 3 কিলোমিটাৰ দক্ষিণে যাব লাগিব। আৰু গাঁওকেইখনৰ উন্নত ৰাস্তা ঘাটৰ ব্যৱস্থা নাই। খোৱা পানী, বিজুলী বাতি, চিকিৎসা, শিক্ষা এইবোৰৰো সুচল ব্যৱস্থা নাই। জমৰ যাতনা ভোগ কৰি থকা গাঁওবাসী সকলো ক্ষেত্ৰতে অসমৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কেতিয়া হ'ব তেওঁলোকৰ উন্নয়ন? এই প্ৰশ্নৰ উত্তৰ সম্ভৱ কোনেও নাজানে। পানী আমাৰ পানী সংগ্ৰহ কৰি আছে কল্পদাই। মজা কেনেকুৱা পানী? মজা আৰু এইটো সোৱাদটো যিয়ে পোৱা নাই, সি আচলতে অলপমান বহুত হোৱাৰে পোৱা নাই জীৱনত। প্ৰাকৃতিকভাৱে চব প্ৰাকৃতিক, ইয়াতে কোনো কৃত্ৰিমতা নাই না। কেনেকুৱা পানী? ঠাণ্ডা পিয়ৰ, ভোক লাগিব এইটো পানী খালি বেলেগ খাম নেকি এবাৰ? মই খাওঁ। সংগ্ৰহ কৰিব। কেনেকুৱা নব? বঢ়িয়া, বিৰাট ধুনীয়া। সঁচাকে ভাল লাগছে নে? ভাল লাগিছে। এই পানীয়ে চলিব ইয়াতে। এতিয়া কোনো বেলেগ কৃত্ৰিম নেচাৰেল পানী নহ'ব, নেচাৰেল বাও চোৱাত আছে নিজৰ শিলৰ মাজৰ পৰা অহা পানী। কথা মিনাৰেল পানীটোত অলপমান যান্ত্ৰিকতা থাকে। কেৱল এইটো কিবা লণ্ডনত আহিছিল নেকি? হয়, লণ্ডনৰ এজন ফৰেনাৰে মানে সেই তেওঁলোক মিনাৰেলবিলাক চব তিনি বটল পেলাই দি পেলাই চব নিজে মানে নিজৰা পানীটো লৈ গৈছে। প্লাষ্টিকৰ বটলটো পেলাই দিছে। পেলাই কিনে তো খাইছে আৰু এই নিজৰা পানী পুৰা মানে বটল লৈ গৈছে। এই কিমান বছৰ আগত? এইটো আজি 2 বছৰ আগত। 2 বছৰ আগত। মেঘালয় সীমান্তত এইটো আৰু জৈৱিক চাহ এখন মেঘালয় সীমান্তত ধুনীয়াকৈ ক্ষুদ্ৰ চাহ খেতি আমি ইয়াতে কৰিছোঁ সকলে। আহিব পাৰোঁ ইয়াতে চাবৰ কাৰণে। আমি খুব কষ্ট কৰি আছোঁ, বহুত ডেভেলপ হোৱা নাই, কিন্তু লাগি আছোঁ আৰু আমি কেইবছৰ আমি এনেকৈ কাম কৰিছোঁ? আমিতো 12 বছৰৰ পৰা আৰম্ভ কৰিছোঁ। এইটো লকডাউনত অকণমান খুন্দা খালোঁ। এইটো জৈৱ বৈচিত্ৰ্যৰে এটা পৰিপূৰ্ণ ঠাই এইখিনি। ইয়াতে পিয়ৰ অক্সিজেনৰ মাজতে আমি আছোঁ। ইমান ধুনীয়া ঠাই, নেচাৰেল ঠাই, প্ৰাকৃতিক সৌন্দৰ্যৰে মানে ভৰপূৰ। নিজৰাৰ পানী আছে, পাহাৰৰ এনেকুৱা সৌন্দৰ্য, তাৰ মাজত আমি এই চাহ খেতিখিনি কৰিছোঁ। খুব কষ্ট কৰি কৰা যায়। পানীতে আমি ঔষধ সাৰ ব্যৱহাৰ নকৰোঁ। আৰু ইয়াতে টুৰিষ্ট থাকিব পাৰিব। ভৱিষ্যতেভাৱে টুৰিষ্ট পৰ্যটন ক্ষেত্ৰ হ'ব এইটো এটা সময়ত। গতিকে এতিয়া আমাৰ এই কৰি আছে কাম, সেইফালেও মানুহ কাম কৰি আছে। আমি নিজেও কৰোঁ এইবিলাক এতিয়া কামে। টুৰিজিম ধুনীয়াকৈ আহক, ৰাতি থাকিব পাৰিব। এইটো নেচাৰেল আৰু কোনো কৃত্ৰিমতা নাই। পানীটো সুবিধা, পানীটো ভাল, একদম ফিল্ডৰ তলৰ পৰা নেচাৰেল পানী। সেইটো আমি পাইপেৰে আনি পেলাই চানডুবি নিয়াৰেষ্ট আমাৰ মিৰ্জাৰ পৰা মোটামুটি আমাৰ 1 ঘণ্টাত হৈ যায়। ইয়াতে আৰু টুৰিষ্ট প্লেচ এটা কৰিব পাৰোঁ, ধুনীয়াকৈ আমি কৰিব পাৰোঁ। ইয়াতে নেচাৰেল পুখুৰী আছে আমাৰ, আমি এইবিলাক কৰি আছোঁ, চাহ কৰিছোঁ আৰু আশা কৰিছোঁ পিছলৈ। আপোনাৰ নামটো? মই হৰিদেৱ ৰাভা। আপোনালোকে আহিব পাৰিব আৰু ইয়াতে কোনো মানে প্ৰব্লেম নাই আৰু সুন্দৰভাৱে থাকি যাব পাৰিব। ইয়াতে কোনো এচি মানে এচি চিষ্টেম হয় মানে, আৰু এতিয়া মানে ইয়াত এচি নালাগে, মানে ৰুমত সোমালে এচি যেন লাগে আৰু ধুনীয়া। ক'ব লাগে 2 নম্বৰ শ্বিলং আৰু 2 নম্বৰ শ্বিলং না, শ্বিলঙতকৈ ওপৰত আছে। শ্বিলংটো ওপৰত আজিকালি মানে অলপ পলুচন হৈছে, কিন্তু শ্বিলঙতকৈ ভাল হৈছে এতিয়া আমাৰ ইয়াতে। শ্বিলংটো প্ৰায় পলুচন হৈছে, কিন্তু আমাৰ ইয়াতে পলুচন নাই, বৰ ধুনীয়া। মধুকিৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত এখন খাচী গাঁও বেলাহাৰী।
নামটো কি এই নিজৰাটোৰ নাম মানে ঠাণ্ডা নিজৰা বুলি কয় খাচীয়াবিলাকে। খাচীয়াবিলাকে ঠাণ্ডা নিজৰা বুলি কয়। আৰু ইয়াত এটা তাৰ মানে তেওঁলোকে বিশ্বাস কৰে কি মানে এই নিজৰাটোৰ পানী দি গা ধুলে বা মানে অসুখ বিসুখ হোৱা মানুহবিলাকৰ মানে যেতিয়া অসুখ বিসুখ হ'ব এই মানুহবিলাকে তাৰমানে সেই কৰে ইয়াৰ নিজৰাৰ পানী খায় আৰু এইটো গা ধুৱে। তেনেকৈ বেমাৰ ভাল হয় বুলি পেলাই খাচীসকলে বিশ্বাস কৰে আৰু কিমান পুৰণি এইটো? এইটো বহু পুৰণি বোলে। এইটো প্ৰায় 200 বছৰ পুৰণি। বিৰাট ভয়াতুৰ হৈ গৈছিল কি এটা শিলৰ চাটানি ৰাস্তাৰ ওপৰত বুদ্ধি কৰিছিল কি যে NAC আমাৰ দাদা 1 কিলোমিটাৰ খোজ কাঢ়লো। অসম মেঘালয় যিটো সীমা আছে আৰু সেই সীমাৰ পৰা আমি 1 কিলোমিটাৰ পাহাৰ উঠিলো। এতিয়া আমি তাৰমানে মেঘালয় অভিমুখে গৈ আছো। মেঘালয় মানে কি আৰু অসম সীমান্তৰ পৰা 1-1.5 কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত বেলাহাৰী বুলি পেলাই এখন গাঁও পায়, খাচী বসতি প্ৰধান। আমি সেই গাঁৱলৈ গৈ আছো। সেই আৰু আপোনাৰ ভাগৰ লাগিছে নে? নাই, ভাগৰটো লাগিছে অলপ। সেই বতৰ মানে সেইটো এতিয়া আমি আকৌ খোৱা নাই ৰাতিপুৱা? নাই খাব পোৱা নাই এতিয়াও। এতিয়া মানে খাচী গাঁৱত যাই পেলাই অলপ চাহ পানী খামহে আৰু। নেচাৰ থাকিলেহে আমি থাকিম। সেইখিনিয়ে কথা। ৰাতিপুৱা ওলাইছে? ৰাতিপুৱাই আহিছো। এতিয়া গন্তব্যস্থান পোৱাই নাই, এতিয়া গৈ আছো। ইয়াতে এখন চাহ বাগান আছে, এই চাহ খেতি মানে অৰ্গেনিক চাহ খেতি। প্ৰায় 30 বিঘামান আছে আৰু ইয়াতে অৰ্গেনিক চাহ হয়। আৰু মেঘালয়তে হওক য'তেই নহওক মানুহে যদি চাহ খেতি কৰে তেনেহ'লে আৰু এই মানে যিবিলাক সেই নিবনুৱা এই সমস্যা আছে সেই সমস্যাটো সমাধান হোৱাৰ এটা ৰাস্তা আছে। ইয়াতে মানে সেইটো কাম কৰি মানে অৰ্থনৈতিকভাৱে সবল হ'ব পাৰে। আৰু মানুহ আহিব পাৰে ইয়াতে? মানুহ আহিব পাৰে ইয়াত। তাৰমানে কি আৰু পৰ্যটক নিবাসো বনাব পাৰে প্ৰকৃতিৰ মাজত। মানে মানুহে থাকি ভাল পায়তো। এতিয়া মানুহটো আৰু প্ৰকৃতিকটো এৰা দি চলিব নোৱাৰে, গতিকে প্ৰকৃতিৰ মাজতে থাকিব লাগিব। তেনে ক্ষেত্ৰত তাৰমানে কি আৰু চাহ বাগিচাৰ মাজে মাজে তাৰমানে পৰ্যটন ক্ষেত্ৰৰো এটা মানে হেৰি হোৱাৰ সম্ভাৱনা আছে আৰু। এনে খোৱা লোৱাটো আৰু বা পানীৰ সমস্যাটো নাই, পানীটো সমস্যা নাই ইয়াতে। পানীৰ সমস্যা নাইতো, নিজৰা আছে, কিবা আছে, গোটেইখিনি অলপমান প্ৰিজাৰ্ভ কৰি দিলে আৰু ঠিক লাগি যাব। কি কয় মেঘালয়? মেঘালয় হয় এইটো, মেঘালয়। বেলাহাৰী বুলি কয় এইটো, খাচীয়াসকলে বেলাহাৰী বুলি। বেলাহাৰী নহয়, এটা পাৰ্টত আছে আচলতে খাচী। বাকী সিফালে এইটো উত্তৰ পাৰ্টটোতো অসমৰে সীমা আৰু। আপোনালোকে গুগলত পাব আমাৰ এই লোকেশ্যনটো। এই লোকেশ্যনটো আমাৰ দাদা কল্পদাই আমাক কৈ দিব। কল্পদাই এইটো আপোনাৰ গুগলত পাব, চানডুবি টি ষ্টেট ABCD এনেকৈ আছে। আৰু এইটো আপোনাৰ টিউবৰ ৰেজিষ্ট্ৰেশ্যন আছে আমাৰ। এয়া বায়'মেট্ৰিক্স কাৰ্ড দিয়া আছে। গতিকে আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব। মেঘালয় সীমান্ত ৰিভাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে। গতিকে আমাৰ একদম নিয়াৰেষ্ট আছাম মেঘালয় বৰ্ডাৰ চানডুবিৰ ওচৰত। লোকেশ্যনটো চাই কিনে লোকেশ্যন ট্ৰেক কৰি আমাৰ চানডুবি টি ষ্টেট বেলাহাৰী গাঁও পাই যাব। লোকেশ্যন ট্ৰেক কৰিলে আৰু চাৰ্চ কৰিলেই পাব, চানডুবি টি ষ্টেট ABCD বুলি আছে। আপোনালোকে আহিব। আহিব।